হয় আমি এটা পথ দেখুৱাম আৰু এই যিটো পথত এনে অৱস্থা বাৰিষাৰ এজাক বৰষুণৰ পিছত এই পথৰ যি সৌন্দৰ্য আৰু সেই সৌন্দৰ্যই আচলতে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে। মই পুনৰবাৰ কৈছোঁ যে চৰকাৰ এখন থকাৰ পিছতো কিন্তু এই পথেৰে ছাত্ৰ ছাত্ৰীসকল এনেদৰে অহা যোৱা কৰিবলগীয়া হৈছে, অতি পৰিতাপৰ বিষয়। আৰু আমি কথা পাতিম এই পথেৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক সকলোৱে অহা যোৱা কৰে আৰু তাৰ পিছত প্ৰতিটো বাৰিষাৰ সময়ত এই দুৰৱস্থা। মই প্ৰথমতে তোমাৰ লগতে পাতিম, যিহেতু বৰষুণ পৰাৰ পিছত কিন্তু ইয়াৰ এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। হয়, বৰষুণ দিছে কাৰণে আপোনালোকে দেখাই পাইছে ইমান পানী জমা হৈ গৈছে জেগাই জেগাই, মানে বহুত অসুবিধা হৈ যায়। খোজকাঢ়া জেগা নাথাকে, পানীৰ মাজেৰে খোজকাঢ়ি যাব লাগে। গতিকে এটাই কথা ক'ম, আমাৰ এই আচুডুবিৰ ৰাস্তাটো যেন খুব সোনকালে ভাল কৰি দিয়ে, তাৰ কাৰণে আমি সুখী হ'ম। বৰষুণ দিলে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমে। আজি যেন আমাৰ স্কুলত ছাত্ৰ ছাত্ৰী একদম কম, আহিব নোৱাৰা হৈ যায়। কৃষ্ণাই আচুডুবিৰ পৰা যোৱা পথ এইটো, এই পথেৰে কেইবাখন বিদ্যালয় মহাবিদ্যালয় আছে আৰু তাৰ মাজত শিক্ষক শিক্ষয়িত্ৰীসকলো আচলতে যাতনা ভোগ কৰিবলগীয়া হৈছে। কি ক'ব মানে এই ৰাস্তাটোৰ মানে যি মানে চিটুৱেশ্যন হৈ আছে, মানে খুবেই বেয়া লগা আৰু ভয় লগাও। মানে যেতিয়া আমি পিলপিলিত যাওঁ বা কেতিয়াবা বাইকেৰে যাওঁ, মানে পৰি যোৱাৰ মানে 100%ই চান্স থাকে। আৰু মানে ল'ৰা ছোৱালীও অহাৰ অসুবিধা হয় এই ৰাস্তাৰে। গতিকে ৰাস্তাটো হওক আৰু তাকে কামনা কৰোঁ। ল'ৰা ছোৱালীবিলাক ইয়াৰে স্থানীয় হয়। তুমি মই দৰং ডিষ্ট্ৰিক্টৰ হয়। ইয়াতে ওচৰতে ৰুম আছে, তাৰ পৰা আহোঁ। পিলপিলি যেতিয়াই সুধোঁ মানে আচুডুবি LP স্কুল যাবা নাযায়, কেতিয়াও নাহে। মানে সেইফালে ৰাস্তা বেয়া, যাব নোৱাৰোঁ, তেনেকুৱা আৰু খোজকাঢ়িটো অহাৰ মানে কি ক'ম আৰু, বহুত মানে বেয়া আৰু ৰাস্তাটো। হয়, আচলতে এই আমি অৱস্থা দেখুৱাইছোঁ কাৰণ এইখন ছবি দেখুৱাইছোঁ। এই ছবিখন দেখিলে আচলতে সহজে অনুমান কৰিব পাৰি পৰিৱৰ্তন আৰু উন্নয়ন ক'ত। আচলতে এই পথেৰে প্ৰতিটো দিনেই এনেদৰে ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰিব লাগে, কাৰণ এই পথত বৰষুণ দিয়াৰ লগে লগে কিন্তু ইয়াত ই ৰিক্সাৰ পৰা আৰম্ভ কৰি সকলো যান বাহন নচলা পৰিৱেশ সৃষ্টি হৈছে। মই পুনৰবাৰ কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকল ভীষণ সমস্যাৰ সন্মুখীন হয় এই পথেৰে অহা যোৱা কৰিবলৈ। মই পুনৰবাৰ কৈছোঁ যে কৃষ্ণাই 37 নম্বৰ ঘাই ৰাষ্ট্ৰীয় পথৰ পৰা এই চোৱা পথ, এইখন পথেৰে কৃষ্ণাই মহাবিদ্যালয়ৰ পৰা দুখন প্ৰাথমিক বিদ্যালয়লৈ যাব পৰা এই পথ, আৰু এই পথৰ দুৰৱস্থা দেখিলে আচলতে সহজে অনুমেয় কি পৰিৱেশ আৰু কি পৰিস্থিতিত এনেদৰে ছাত্ৰ ছাত্ৰীসকল শিক্ষক শিক্ষয়িত্ৰীসকলে অহা যোৱা কৰিবলগীয়া হৈছে। কিন্তু পৰিতাপৰ বিষয় যে চৰকাৰে কিন্তু এই পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, আৰু যদি আগন্তুক দিনসমূহত এই বাৰিষাৰ বতৰত পথ মেৰামতিৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে এই পথেৰে আচলতে এজাক বৰষুণ দিয়াৰ পিছত এনেদৰে বিদ্যালয় বন্ধ হৈ পৰে কৃষ্ণাই আচুডুবি অঞ্চলত।